চেনেল কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকতো ভালে আছে কিন্তু মই ভালে নাই ইমানে কুৱেশ্যন মানে মোৰ বিয়াক লৈ মই পাগল হৈ গৈছোঁ গাইজ সঁচাকৈ আৰু মই দুদিনমান দেখিলে মই পাগল হৈ যাম ইমান প্ৰশ্ন এতিয়া মই নিজেও কনফিউজ সঁচা বিয়া নে মিছা বিয়া সঁচাকৈ মানে কনফিউজ কৰি দিছে আপোনালোকৰ কমেণ্টে কেতিয়াবা খং উঠি যায় মানে তথাপিও কণ্ট্ৰল দৰ্শনা কণ্ট্ৰল এইটো ছ'চিয়েল মিডিয়া হয় মানে এনেকুৱাটো ফেচ কৰিবই লাগিব ন তো আকৌ কণ্ট্ৰল হৈ যায় মানে আৰু এটা ভালো লাগে যে আপোনালোকে মোক সঁচাকৈ ভাল পায় বা মোৰ ভিডিঅ'খিনিক চাই তো সেইকাৰণে মানে মোৰ বিষয়ে জানিবলৈ মানে আপোনালোকৰ ইচ্ছাটো যায় বা সঁচা বিয়া নে কি মানে মই কি কৈ আছোঁ মানে মোৰ লগত বস্তুখিনি আপোনালোকে ৰিলেট কৰিব পাৰিছে তো সেইকাৰণে ইমান কুৱেশ্যন কৰে সেইটো মই বুজি পাইছোঁ তো সেইটোৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ কাৰণ ইমান ধুনীয়াকৈ কমেণ্ট কৰে কাৰণ কমেণ্ট মানুহে কেতিয়া কৰে যেতিয়া পূৰা ফুল ভিডিঅ'টো চায় তো আপোনালোকৰ মেইন কনফিউজন কি যে মোৰ বিয়া কেতিয়া সঁচা হ'বনে বিয়া আৰুতো বহুতে সুধি আছে দিদা ক'ত গ'ল এইকেইদিন দেখা নাই দৰা পলাল নেকি মানে চবৰে কিজানি ভাবে হৈছে ন যে দৰা আছে নে নাই নে পলালে নে দৰাই চেঞ্জ হ'ল নে কি কয় আজিকালিতো আৰু এইবোৰ সাধাৰণ কথা নে কি বয়ফ্ৰেণ্ড যেনেকৈ চেঞ্জ হয় দৰাও তেনেকৈ চেঞ্জ হয় এয়া বহুতৰ কাৰণে সাধাৰণ নহয় বাৰু কিন্তু বহুতৰ কাৰণে সাধাৰণো হয় কথাটো তো আজি সঁচাকৈ একদম বিদ্যা শপত সঁচা কম সঁচাকৈ প্ৰেংক কৰি আছোঁ নেকি আপোনালোকৰ লগত মই নে সঁচাকৈ বিয়া নে কি আজি সঁচা কথা ক'ম আপোনালোকক কি কৈ আছিলোঁ অতদিনীয়া আপোনালোকক কি কৈ আছিলোঁ বিয়াৰ কথা সঁচা বিয়া হ'বনে গোটেইখিনি ক'ম ভিতৰত যাওঁ গৰম লাগিছে তো তেতিয়ালৈ কি কৰিব মোৰ কথাখিনি শুনাৰ আগতে আপোনালোকে হেৰি কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰা নাই ফ'ল' কৰিব তাতেও ধুনীয়া ধুনীয়া ফটো দি থাকোঁ মোৰ বিয়া হ'বনে হা মোৰ বিয়া হ'বনে নহয় দেখিছে সিও কৈছে বিয়া নহয় বোলে কাপোৰ লাগিব নে নাই বিয়াত তো দিয়ক কওঁ দিয়ক কথাখিনি ক'ত বহিছোঁ অঁ গ্লাছৰ ওপৰতে বহিছোঁ আৰু তো কথাটো হ'ল লাইটটো ফ্লেছটো লাইট নহয় তো কথাটো হ'ল বিয়া আৰু ডি কিয় ইমান দিন দেখা নাই মানে ইনষ্টাগ্ৰাম ভৰ্তি হৈ গৈছে ডি কিয় ইমান দিন দেখা নাই হয় ডি কিয় দেখা নাই প্ৰথমতে সেইটো কওঁ ডিৰ দেউতাকৰ মানে মই বৰ্তা বুলি কওঁ তেখেত অসুস্থ হৈ আছে আৰু জানেই ন যেতিয়া মা দেউতা হস্পিটেলত থাকিব এটা মনৰ দুখটো এটা সদায় থাকে ন যে মা দেউতা হস্পিটেলত আছে কিবা হৈছে সেইটোতো এটা সদায় থাকে তাৰ ওপৰতো ৰাতি হস্পিটেলত ৰখা মিলা ডি আৰু ডিৰ ভায়েকে দুইটাই মানে বহুতখিনি কষ্ট কৰিছে বৰমাৰো বহুতখিনি কষ্ট হৈছে সেয়া মই গৈছিলোঁ খবৰ ল'ব আৰু কিন্তু আপোনালোকক ভিডিঅ' কৰা হোৱা মানে নহ'ল সেইটো এটা কথা সেইটো ফাৰ্ষ্ট কথা কমপ্লিট হ'ল যে ডিক কিয় আপোনালোকে দেখা নাই ছেকেণ্ডটো হ'ল বিয়া চাওক প্ৰেংক মানুহে কেতিয়া কৰে আপোনালোকে বহুতে কৈছে প্ৰেংক কৰি আছে নেকি বিয়াটো চাওক প্ৰেংক কেনেকুৱা ভিডিঅ'ত কৰে মানে হয় বাৰু বিয়াক লৈও কিছুমানে প্ৰেংক কৰিব পাৰে বা ময়ো কৰিব পাৰোঁ কিন্তু প্ৰেংক কৰিলে মানুহ খুব বেছি এদিন দুদিন এসপ্তাহ একমাহ প্ৰেংকটো চলিব হা কিন্তু মই এই মোৰ এংগেজমেণ্ট হোৱা কেইমাহ জানুৱাৰী ডিচেম্বৰত এংগেজমেণ্ট গৈছিল এংগেজমেণ্টৰ পিছৰ পৰা আপোনালোকে গম পায় এংগেজমেণ্ট হৈ থকা বুলি যদি গম নাপায় ডেছক্ৰিপশ্যনত ভিডিঅ' আছে এংগেজমেণ্টৰ চাই ল'ব এংগেজমেণ্ট হোৱাৰ পিছৰ পৰাই যেতিয়াৰ পৰা বিয়া হ'ব মানে কি বিয়া ঠিক হৈছে আৰু বা বিয়া হ'ব তেনেকৈ কৈছে তেতিয়াৰ পৰা মই আপোনালোকক কৈছোঁ বিয়া মানুহে কেইমাহ 4 মাহ 5 মাহ এটা প্ৰেংক কৰিব নোৱাৰে বুজিছেনে আপোনালোকে বুজিছে না কথাটো মানে যদি প্ৰেংক হ'ল হয় মানে গ্লাছৰ পৰা নামি দিলোঁ বিষাইছে কিন্তু এইটো প্ৰেংক নহয় সঁচা বিয়া হ'ম ডেটটো মানে এতিয়াই মই ৰিভিল কৰিব নোৱাৰোঁ কাৰণ জানেই ন মানে বহুত কিবা কিবি থাকে আৰু তো একদম ফিক্স নোহোৱালৈ মানে কি আৰু চিঠি নাহালৈ ডেটটো মই আপোনালোকক ক'ব নোৱাৰোঁ এতিয়া বিশ্বাস হ'লনে আপোনালোকৰ এইটো আকৌ প্ৰেংক নহয় দেই প্ৰেংক বুলি নাভাবিব তো সেয়া মানে বিয়াখন সঁচাকৈ হ'ব আপোনালোকে ভিডিঅ' চাই থাকক আৰু সোনকালে 100K কৰি দিয়ক 50Kটো কৰিলে 50Kৰ কাৰণে বহুত বেছি ধন্যবাদ আপোনাক তো এতিয়া বেছি কথা কৈ নাথাকোঁ কাৰণ কৈছে নহয় দিক ইমান দিন লগ পোৱা নাই মোৰো মন যায় আছে তাক লগ পাবলৈ অকণমান মানে কি আৰু যেতিয়া আমাৰ এটা বিপদ হ'ব ন বা যেতিয়া এটা দুখ হ'ব ন এটা কষ্ট পাই থাকোঁ ন মনত তেতিয়া মানে আপোনজনৰ লগত কিছুমান কথা শ্বেয়াৰ কৰি ভাল লাগে যিটো ফোনত কেতিয়াও পচিবল নহয় লগ পাব লাগিব ফিজিকেলি যদিও তাক মই হস্পিটেলত গৈ আছোঁ লগ পাইছোঁ হ'লেও ফিজিকেলি মানে এনেকৈ দুইটাই মানে ধৰক ক'ৰবাত ফুৰিব গৈছোঁ সি মোৰ লগত কথা শ্বেয়াৰ কৰিছে তেনেকুৱা হোৱা নাই মানে এতিয়া মই তাৰ লগত অকণমান মই তাক ক'লোঁ যে অকণমান ব'লা মোৰ লগত ওলাই ব'লা তোমাৰ মনটো ভাল লাগিব আৰু কি কথা আছে কি নাই চব শ্বেয়াৰ কৰোঁ তো এতিয়া যাওঁ আৰু যোৱাৰ আগতে
মানে মই তেতিয়াৰ পৰাই মানে যদিও কথা কৈছোঁ ন'টিছ কৰিছোঁ মানে পূৰা অকণমান ব্লেক হৈ গৈছে ন, অকণমান ডাৰ্ক চাৰ্কেল টাইপ হৈ গৈছে। অকণমান কনচিলাৰ লগাই লওঁ, মানে নতুন কনচিলাৰ এটা কিনিছোঁ, এটা নহয় 3টা কিনিছোঁ মামা আৰ্থৰ। ভাবি আছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, লগাইও দিওঁ আৰু। তো আপোনালোক ৰেডি নে? মানে মোৰ চকুকেইটা বগা হোৱা চাবলৈ ক'লা হৈ আছে ন, তো এয়া মই এতিয়া বগা কৰি দিম চকুকেইটা, মানে চকুৰ আণ্ডাৰ আই এৰিয়াবোৰ আৰু কনচিলাৰ লগাই কিনে মামা আৰ্থৰ এইটো গ্ল' হাইড্ৰেটিং কনচিলাৰ বহুত বেছি ভাল পাইছোঁ লগাই কিনে। আৰু 3টা কিয় লৈছোঁ আপোনালোকে ভাবিব পাৰে, 3টা মই কিয় লৈছোঁ কাৰণ ধৰক প্ৰত্যেকটা মেকআপৰ লগত অকণমান মানে প্ৰত্যেকটা লুকৰ লগত মেকআপৰ অকণমান কালাৰবোৰ বেলেগ হ'লে ভাল লাগে। তো মোৰ তাত 3টা আছে, এটা আছে আইভৰি গ্ল', এটা আছে নিউড গ্ল', এটা আছে ক্ৰীম গ্ল'। আৰু এতিয়া মই লগাম নিউড গ্ল'টো, অকণমান যিহেতু মানে নিউড মেকআপ কৰিম, বেছি দূৰত নাযাওঁ, ডিৰ লগতহে যাম, অকণমান নিউড মেকআপ কৰিম কাৰণে নিউড গ্ল'টো লওঁ। আৰু ইয়াতে কি আছে প্ৰথমতে কৈ লওঁ, ইয়াতে আছে ভিটামিন চি আৰু টাৰ্মেৰিক, 2টা আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল গাইজ, বহুত বেছি ভাল। যদিহে আপোনালোকৰো মানে মোৰ দৰে মানে ধৰক মেকআপ কৰাৰ পিছতো অকণমান মানে কি স্পট থাকি যায়, স্পটবোৰ মানে ফাউণ্ডেশ্যনেৰে ঢাক নাখায়, তো সেইটোৰ কাৰণে এইটো লগাব পাৰে। মোৰ বাৰু স্পট নাই, কিন্তু এইবোৰ অকণমান ৰাতি মানে কি হয় জানে, বহুত বেছি এডিটিং কৰা যায় ন, মানে ৰাতি শোৱাৰ সময়ত, তো সেইকাৰণে মানে টোপনি কমপ্লিট নহয়, তো সেইকাৰণে কলা হৈ যায়, মই সেইটো কাৰণে লগাব লাগে। আৰু এইটো 100% মেড ছেভ হয়, আৰু এইটো 12 আৱাৰ লং লাষ্টিং, মানে ফুল কভাৰেজ দিব 12 ঘণ্টা। আৰু ইয়াতে কোনো ধৰণৰ হাৰ্মফুল কেমিকেল নাই, আপোনালোকে ল'ব পাৰে। মোৰ মামা আৰ্থৰ এটা বস্তু ভাল লাগে, সিহঁতৰ মানে পেৰাবিন ফ্ৰী হয়, মানে কেমিকেল মুক্ত হয় আৰু কেমিকেল নাই। আৰু এইটো স্মেল নাই বাৰু, নেচাৰেল হয়। আৰু ইয়াতে মোৰ ইয়াতে অকণ ব্লেক হয়, এইখিনি চবৰে ব্লেক হয় বাৰু। তো আমি পাওঁ চব বগা হৈ গ'ল, পূৰা নেচাৰেল টাইপ লাগিছে নে, কিবা যে লগাইছোঁ এড কৰিছোঁ সেনেকুৱা লগাই নাই। তো সেয়াই। আৰু মামা আৰ্থে কি কৰে, যিমানখিনি প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে। আৰু এই যদি প্ৰডাক্টকেইটা আপোনাক লাগে, এই প্ৰডাক্টকেইটা যদি আপোনাক লাগে, কি কৰিব লাগিব, ডেছক্ৰিপশ্যন বক্সত লিংক আছে, মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটত পাব, মামা আৰ্থৰ অফিচিয়েল এপত পাব, নাইকা, ফ্লিপকাৰ্ট, এমেজন, পাৰ্পল সকলোতে এভেইলেবল পাব। আৰু যদিহে মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ পৰা আপোনালোকে প্ৰডাক্ট বাই কৰে তেন্তে পাব 20% ডিছকাউণ্ট। মানে মোৰ যদি কুপন কোডটো ব্যৱহাৰ কৰে দৰ্শনা 2022 তেন্তে 20% ডিছকাউণ্ট পাব। মামা আৰ্থৰ এটাই মটিভ, মানে 2020 পৰা 2025 ভিতৰত 1 মিলিয়ন গছপুলি ৰোৱা। তো সেইকাৰণে আপুনি যদি মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ পৰা প্ৰডাক্ট বাই কৰে তেন্তে কি কৰে, আপোনাৰ প্ৰত্যেকটা অৰ্ডাৰত একোডালকৈ গছপুলি ৰোপণ কৰে আৰু সেইটো আপোনাৰ প্ৰডাক্টৰ লগত লিংক কৰি দিয়ে। তো এতিয়া হৈ গ'ল, বহুত ক'লোঁ, তো এতিয়া যাব লাগে, ৰেডি হওঁ, ডাইৰেক্ট লগ পাই আছোঁ। তো এয়া অকণমান মেডিচিন ল'ব আছে, মেডিচিনখিনিও লৈ ল'লোঁ। আৰু এতিয়া গৈছোঁ বজাৰ খবৰ ল'বলৈ, খবৰ লৈ লওঁ, তাৰপিছত কি কৰোঁ দেখা যাওঁ নে কি। এতিয়া আহিছোঁ দিহঁতৰ ঘৰত, মেডিচিনখিনিও দি যাওঁ আৰু ময়ো খবৰ এটা লৈ যাওঁ। আৰু তাৰপিছত যাম বাৰু দুইটাই ক'ৰবাত অকণমান ফুৰি আহিম। এইটো চন্দ্ৰ চৌধুৰী পথ, মানে দিহঁতৰ ৰাস্তা, আপোনালোকক দেখুৱাই দিলোঁ, কেতিয়াবা আহি মোৰ নাম কৈ চাহ খাই যাব দেই। তো এয়া দিহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু আন্ধাৰে হৈ গ'ল, আজিকালি সোনকালে আন্ধাৰ হয় ন, মানে 5:30মান বজাৰ পৰা পূৰা আন্ধাৰ হৈ যায়। তো ভাবিছিলোঁ আজি সোনকালে যাম, সোনকালে যাম বুলি ভাবিলোঁ, কিন্তু সোনকালে ওলাই যাম বুলি ভাবিলোঁ। একদম মানে বহুত দিনৰ পিছত এনেকে দুইটাই অকলে ওলাইছোঁ। আৰু ইমানেই ব্যস্ত, তাৰ নিজৰ কাম লগতে ঘৰৰ কাম লগতে বিয়া আহিছে, আৰু তাৰ উপৰিও বৰ্তাৰ কেনেকুৱা গা বেয়া হৈ আছিল, ইফালে চোৱা আকৌ বৰ্তাৰ বহুত গা বেয়া হৈ আছিল, এপ'ল' হস্পিটেলত থাকিলে কেইদিনমান। গোটেইখিনি ই আৰু ভাইটিয়ে কৰিছে, মানে কৈছোঁ নে একদম হেডছআপ দিছোঁ, তুমি মানে পাৰিছা আৰু, মানে একদম কৈছোঁ নে একদম বিৰাট ভাল ল'ৰা আৰু বুজিছে। গোটেইখিনি সমস্ত দায়িত্ব ঘৰৰ সি লয়, তাৰ লগতে তাৰ নিজৰ কামটো থাকেই, আৰু নিজৰ যিখিনি তাৰ প্ৰফেশ্যনেল কাম সেইখিনি থাকে, ঘৰৰ কাম, তাতে আকৌ মোৰ মানে নাখৰা ঝেলিব লাগে হয়নে, তাতে মোৰ নাখৰা ঝেলিব লাগে, তাতে আকৌ এইফালে সেইকাৰণে আমাৰ বিয়াৰ কামবোৰ মানে বেছি আগবাঢ়িব পৰা নাই। কিন্তু এতিয়া বৰ্তা ঘৰত আহিলে, বৰ্তা এতিয়া ঘৰতে আছে, সুস্থ হৈছে বাৰু, বহুতখিনি হেৰি হৈছে। মই আজি চালোঁ ন, ধুনীয়াকৈ কথা পাতিছে মোৰ লগত। হ'লেও দিয়কচোন, বিয়াখন আহিলে ঘৰৰ যেতিয়া মূল মানুহজনৰ ধৰক গা বেয়া হ'ব ন, কেনেকুৱা এটা হয়। তো সেয়াই আৰু, তো আপোনালোকে আশীৰ্বাদ কৰিব যেন সোনকালে বৰ্তা ভাল হৈ যায় আৰু বিয়াৰ কামবিলাক আমি আগবঢ়াব পাৰোঁ ন লাহে লাহে। এয়া আমি আহি পালোঁ, ক'ত আহিলোঁ জানেনে, PK ইক' ৰিট্ৰেট যে এইখন যে একদিন যে আহিছিলোঁ
তাতে আহিছোঁ আৰু মানে ভাবি আছিলোঁ ৰাতিৰ ভিউটো চাবৰ কাৰণে ইয়াতে আহিম তো ফাইনেলি দিয়ে ক'লে যে ইয়াতে যাওঁ আজি ৰ'বা ৰাতিৰ ভিউ চাম এতিয়া পোহৰত ভিউটো দি লওঁ চবটো ৰাতি আহিম বুলি ভাবি আছিলোঁ তো আজি ফাইনেলি ৰাতি আহিলোঁ 8টা বাজিলে এতিয়া তো ৰাতিৰ ডিনাৰটো কৰি যাওঁ নে কি বাবু তো ব'লা যাই প্ৰথমতে একাপ চাহ খাম দেই তাৰপিছত বাকীখিনি হ'ব প্ৰথমতে চাহ কি খাবা কি বস্তু খাবা এয়া আহি পালোঁ আৰু ইয়াৰে চবতকৈ মোৰ ভাল লগা কথাটো হ'ল মানে ভিউটো এই ৰাতিৰ ভিউটোৰ কাৰণে মানে আহিছোঁ আৰু ইয়াতে নে কি বাবু একদম দিয়া এতিয়া কোক দিয়া কি দিছা তুমি কোক দিয়া বুলি কৈছে হাতখন দিছে এনেই অকণমান চানাটো অৰ্ডাৰ দিলোঁ তেতিয়ালৈ এপাক ফুৰি আহোঁ আৰু ক'ল্ড ড্ৰিংক এটা লৈ লৈছোঁ চাহ নাই মানে ইয়াতে আৰু জানা বাবু আজি আবেলিৰ পৰা মই চাহ খাব মানে মোৰ মাথাটো বিষাইছে এতিয়া দাদা তাহাঁতৰ ঘৰটো নাখালোঁ কাৰণ যিহেতু আমি ওলাই আহিম দেৰি হৈ যাব ন তো সেইকাৰণে সোনকালে 5 মিনিটে আছোঁ তো চাহ নাখালোঁ বৰমা দিব হৈছিল নাখালোঁ ভিডিঅ'টো চালেই বৰমাই মোক ফোন কৰিব তোমাক আমাৰ ঘৰত চাহ দিব হৈছিল নাখালা তাতেও খাব নাপালা তেনেকৈ ক'ব ন এয়া আহি গ'ল আমাৰ খানা পনীৰ লৈছোঁ আৰু বাটাৰ নান আৰু তন্দুৰী ৰুটি ন বাবু মোক দি দিয়া আকৌ দি দিয়া কেনেকুৱা এতিয়া তোমাৰ মনটো ভাল লাগিছেনে হা কিয় আমি থাকোঁ ফটো উঠিবৰ মন মানে আমি থাকোঁ ফটো কেনেকৈ উঠোঁ ভিডিঅ' কেনেকৈ কৰোঁ আৰু তুমি কি কেনেকৈ খাব পাৰোঁ সেইটোৱে ন দিয়া মোক পনীৰ দিয়া তো আমি ওলাই দিলোঁ দিয়া মোক দিয়া আৰু আমাৰ লগত এটা ঘোটালা হৈ গ'ল 20 টকা আছিলে ধৰিছে কি হ'ল জানে মানে আমি পানীটো খোৱা নাই কোক লৈছোঁ এনেও দিয়ে খোৱাৰ সময়ত পানী নাখায় আৰু গাড়ীত এভেইলেবল পানী আছে আৰু এনেও মানে খোৱাৰ সময়ত পানী খাব নালাগে তো পানীটো ইউজে কৰা নাই কোকটো ল'লোঁ মানে কোকেদি খাই আছোঁ আৰু তাৰপিছত বিলত পানীটো দিলে তাৰপিছত আমি ক'লোঁ আমি পানী ইউজে কৰা নাই তো পানীটো মাইনাছ কৰি দিয়ক নাই মেম বিলটো বনোৱাৰ পিছত পানীটো মাইনাছ কৰিব নোৱাৰি তো কি কৰিব 20 টকাৰ ঘোটালা হৈ গ'ল 20 টকা মানে 20 টকাই আৰু হ'লেও 20 টকা বহুত তুমি মাথা মাৰিলে 10 টকা টানি পাবা নে মোৰ বিৰাট খং উঠিছিল সেইখিনি সময়ত কিন্তু ইয়াৰ বাপেকে কি কৰিলোঁ বটলটো লৈ আহিছোঁ নালাগিলে লৈ আহিছোঁ আৰু কি কৰিব